নমস্কাৰ সকলোকে আমি আলোচনা কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাত যিসমূহ ইংলিছৰ কুৱেশ্যন আহিছিল সেইসমূহৰ বিষয়ে আৰু আজি তাৰেই 10 নম্বৰটি পাৰ্ট ইয়াৰ আগৰ পাৰ্টকেইটা চাবলৈ হ'লে আপোনালোকে ওপৰত আই বটনত থকা প্লেলিষ্টত গৈ চাব পাৰিব নহ'লে চেনেলটো ভিজিট কৰিও আপোনালোকে প্লেলিষ্টত গৈ বাকী থকা ভিডিঅ'কেইটা চাব পাৰিব আজি আমি আলোচনা কৰিম 10 নম্বৰটি পাৰ্ট যোনখন পেপাৰ হৈছে কম্পিউটাৰ এছিষ্টেণ্ট ফৰ প্ৰিন্সিপাল চিট ইন দ্য গুৱাহাটী হাইকোৰ্ট জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল পৰীক্ষাটো 2025 চনৰ ঠিক আছে তো টোটেল ইয়াত 20টা কুৱেশ্যন আছিল আমি দুটা পাৰ্টত আলোচনা কৰিম আৰু ইয়াৰ আগৰ পাৰ্টকেইটাত আমি বহুকেইখন কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ আপোনালোকে গৈ প্লেলিষ্টত চাব পাৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আৰম্ভ কৰোঁ আজি আমাৰ ছেশ্যনটো প্ৰথমতে আমি চাওঁ যে কোনটো পেপাৰ আহিলে ইতিমধ্যে গম পাইছোঁৱেই ক'ত আহিছিল গুৱাহাটী হাইকোৰ্টৰ যি কম্পিউটাৰ এছিষ্টেণ্ট ফৰ প্ৰিন্সিপাল চিট আছিল তাত আহিছিল এই পৰীক্ষাটোত আহিছিল এইখিনি কুৱেশ্যন আৰু প্ৰথমতে চাওঁ আমি 1ৰ পৰা 5লৈকে কি সুধিছে চুজ দ্য কাৰেক্ট এণ্টনিমছ ফৰ দ্য গিভেন ৱৰ্ডছ এণ্টনিম সুধিছে ঠিক আছে তো এই যোনখিনি বল্ড কৰা আছে এই বল্ড কৰাখিনি ৱৰ্ডছখিনি এণ্টনিমছ সুধিছে গতিকে ইয়াত কৈছে যে জন পেৰেণ্টছ ৱান্ট হিম টু ষ্টাডি ল' এণ্ড বিকাম প্ৰেচিডেণ্ট ওৱান ডে দে হেভ হাই হোপছ অন হিম গতিকে হাই শব্দটোৰ এণ্টনিম কি বিপৰীত শব্দ কি টল নহয় ছেম ৱৰ্ডছ ৱাইজো নহ'ব ৰেচপেক্টফুল নহ'ব এইটো হ'ব স্মল ঠিক আছে গতিকে ডি উইল বি দ্য কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 2 আই এম লিভিং ফৰ ৰিঅ' টুমৰো এণ্ড আই উইল বি বেকড ইন এ উইক টাইম গতিকে মই কালিলৈ কি কৈছে ৰিঅ' যাম আৰু কেতিয়া ঘূৰিম এসপ্তাহ ঘূৰিম বুলি কৈছে গতিকে লিভিং ফৰ এই লিভিং ফৰ ইয়াৰ শব্দটোৰ কি সুধিছে এণ্টনিম সুধিছে গতিকে লিভিং ফৰ ইয়াৰ শব্দটোৰ এণ্টনিম হ'ব গয়িং টু নহ'ব কামিং ফ্ৰমো নহ'ব য়েছ কামিং ফ্ৰম হ'ব যদি লিভিং ফৰ হয় ইয়াৰ অপজিটটো হ'ব কামিং ফ্ৰম ঠিক আছে গতিকে বি উইল বি দ্য কাৰেক্ট আনচাৰ লিভিঙো নহ'ব ৰিচিঙো নহ'ব ৰিচ মানে পোৱা লিভিং মানে থকা বা বাস কৰা নহ'লে কামিং ফ্ৰম হ'লে ক'ৰবাৰ পৰা আহিছোঁ আৰু লিভিং ফৰ হ'লে ক'ৰবালৈ গৈছোঁ ঠিক আছে গতিকে ইয়াৰ উল্টাটো হ'ব কামিং ফ্ৰম তাৰপিছত আমি যদি নেক্সট যদি চাওঁ তেতিয়াহ'লে কৈছে টেকিং এ পিচ অফ চক দ্য পিপল অন ডিউটি বিগান ৰাইটিং অন দ্য বৰ্ড কৈছে টেকিং এই টেকিং শব্দটোৰ উল্টাটো কি হ'ব দিছে টেকিং মানে হৈছে কি টেকিং শব্দটোৰ অৰ্থ হৈছে লোৱা কিবা এটা আমি যেতিয়া লওঁ সেইটো টেকিং বুলি কয় তো টেকিঙৰ উল্টাটো কি হ'ব টেকিং মানে লোৱা উল্টাটো হৈছে দিয়া মানে হৈছে গিভিং ঠিক আছে চেণ্ডিং মানে পঠিওৱা আৰু ব্ৰিংগিং মানে অনা স্পেণ্ডিং মানে খৰচ কৰা ঠিক আছে গতিকে গিভিং ইজ দ্য কাৰেক্ট এণ্টনিম ফৰ টেকিং তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 4 হি বিগান টু আৰ্ণ মানি ভেৰি আৰ্লি টু আৰ্ণ মানে কি টু আৰ্ণ মানে হৈছে উপাৰ্জন কৰাৰ উল্টাটো হ'ব খৰচ কৰা হ'লে কি হ'ব তো হ'ব টু চেঞ্জ নহ'ব চেঞ্জ মানে হৈছে সলনি কৰা টু টাচো নহ'ব স্পৰ্শ কৰা টু স্পেণ্ড যদি উপাৰ্জন কৰিছে তাৰ উল্টাটো হ'ব খৰচ কৰা তো খৰচ কৰাটোৰ মিনিং হৈছে ইংলিছত কি হ'ব টু স্পেণ্ড টু চুইপ মানে হৈছে পাৰ কৰা ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 5 কি কৈছে ইট ৱাজ মিডনাইট এণ্ড চিণ্ড্ৰেলা ৰেন এৱে ফ্ৰম দ্য পেলেচ গতিকে মিডনাইটৰ উল্টাটো কি সুধিছে ঠিক আছে মিডনাইট মানে কি আমি সকলোৱে জানো মিডনাইট হৈছে মানে ৰাতি মাজনিশা অৰ্থাৎ ৰাতি 12টা বজাৰ ওচৰৰখিনি হ'ব মিডনাইট আৰু তাৰ উল্টাটো কি হ'ব আৰ্লি ইন দ্য মৰ্ণিং মানে ৰাতিপুৱা হ'ব ঠিক আছে মিডনাইট হ'লে আৰ্লি ইন দ্য মৰ্ণিং হ'ব তো ইয়াৰ উল্টাটো লেট নাইট নহ'ব মিড ডেও নহ'ব আৰ্লি নাইটো নহ'ব তো মিডনাইটৰ উল্টাটো হ'ব আৰ্লি ইন দ্য মৰ্ণিং তাৰমানে যদি 12টা বজা হয় 12টা বজাৰ উল্টাটো 6টা বাজিব ন তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 6 withdrawal of state or any large group from a country or federation which of the following terms best describe meaning of the given sentence তো কৈছে
withdrawal of state or any large group from a country or federation তাৰ মিনিংটো কি উইথড্ৰল মানে হৈছে প্ৰত্যাহাৰ কৰা মানে ৰাষ্ট্ৰ বা কোনো এটা দলক একেলগে পৃথক হ'ব বিচাৰে হেতুক কি বুলি কোৱা হয় বুলি কৈছে দেই তো হেতুক কি বুলি কোৱা হয় তাক কিয়া হয় ৰেফাৰেণ্ডম মানে কি ৰেফাৰেণ্ডম মানে যেতিয়া মানে এটা লাৰ্জ এটা মাছক মানে গণ ভোটিং কৰা হয় সেইটোক ৰেফাৰেণ্ডম বুলি কোৱা হয় ঠিক আছে যেনেকৈ মানে স্বাধীনতাৰ সময়ত ৰেফাৰেণ্ডম হৈছিল কিছুমান ষ্টেটত ঠিক আছে আমি পাকিস্তানৰ থাকিম নে আমি ভাৰতৰ হৈ থাকিম তেনেধৰণে ৰেফাৰেণ্ডম বুলি কয় যেতিয়া এগাল মাছ মানে আচলতে গণভোট যাক গণভোট বুলি কোৱা হয় এইটো ঠিক আছে তাৰপিছত হৈ গ'ল ছেগ্ৰিগেশ্যন মানে কি এইটো মানে বিভাজন কৰা যেতিয়া ভাগ কৰা হয় সেইটো ছেগ্ৰিগেশ্যন কোৱা হয় এইটো কৈছে যে উইথড্ৰল অফ দ্য ষ্টেট অৰ এনি লাৰ্জ গ্ৰুপ ফ্ৰম এ কাণ্ট্ৰি অৰ এ ফেডাৰেশ্যন যেতিয়া এখন কাণ্ট্ৰিৰ পৰা এটা লাৰ্জ গ্ৰুপক উইথড্ৰল কৰি দিয়া হয় উইথড্ৰল মানে কি পঠাই দিয়া হয় ঠিক আছে প্ৰত্যাহাৰ কৰা হয় তাক কি বুলি কোৱা হয় গতিকে সেইটো হ'ব কি হ'ব সেইটো হ'ব ছেকচেশ্যন ঠিক আছে গতিকে সেইটো হ'ব ছেকচেশ্যন যেতিয়া এটা লাৰ্জ গ্ৰুপক এখন কাণ্ট্ৰিৰ পৰা কি কৰা হয় পঠিয়াই দিয়া হয় নহ'লে উইথড্ৰল কৰি দিয়া হয় ঠিক আছে আৰু ডিজাৰ্মামেণ্ট মানে কি ডিজআৰ্মামেণ্ট মানে যেতিয়া মানে কি কয় চাৰেণ্ডাৰ কৰা হয় অস্ত্ৰ সমৰ্পণ কৰা হয় যেতিয়া ইয়াত আৰ্মছ সোমাই আছে আৰু ডিজ সোমাই আছে মানে কি যেতিয়া আপোনাৰ ওচৰত আপুনি কিবা যদি মৰণাস্ত্ৰ থাকে নহ'লে কিবা অস্ত্ৰ থাকে সেইটো সমৰ্পণ কৰি দিয়া হয় তাক ডিজআৰ্মামেণ্ট বুলি কোৱা হয় ঠিক আছে গতিকে সকলো মিনিংকেইটা বুজি পালে তাৰপিছত কুৱেশ্যন নম্বৰ 7 কি হৈছে এ গ্ৰুপ অফ ক্ৰ'ছ ইজ কল মানে কাউৰীৰ গ্ৰুপক কি বুলি কোৱা হয় কাউৰীৰ গ্ৰুপক কি বুলি কোৱা হয় তো ক্ৰাউড কাক কোৱা হয় ক্ৰাউড হৈছে মানুহৰ গোটক ঠিক আছে পিপল তাৰপিছত মাৰ্ডাৰ মানে কি মাৰ্ডাৰ মানে এটা বিশেষ কালেক্টিভ নাউন হয় তাৰপিছত প্ৰাইড হৈছে সিংহৰ গোট ঠিক আছে প্ৰাইড কাক কয় সিংহ লায়ন যেতিয়া লায়ন গ্ৰুপত থাকে ফ্লক মানে হৈছে চৰাই গোট ঠিক আছে বাৰ্ডছ গতিকে ইয়াত কোনটো নাই গতিকে ইয়াত হ'ব মাৰ্ডাৰ মানে কি এটা বিশেষ কালেক্টিভ নাউন হয় গতিকে এ গ্ৰুপ অফ ক্ৰ'জ ইজ কল মাৰ্ডাৰ ঠিক আছে তাৰপিছত হৈ গ'ল দ্য এক্সপ্ৰেছন ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ ৰিফাৰ্ছ টু তো কি কৈছে এই ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ এই ইডিয়মছটোৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে যে যি কথা পাৰ হৈ গ'ল মানে গুচি গ'ল তাক লৈ এতিয়া চিন্তা কৰি লাভ নাই মানে জ' হোৱা চ' হোৱা अभी চিন্তা करने का कोई बात नहीं কৈছে যি হ'ল এতিয়া এইবোৰ ভাবি লাভ নাই বুলি কৈছে সেইটোকে কয় ৱাটাৰ আণ্ডাৰ দ্য ব্ৰিজ গতিকে ইয়াৰ এইটো কোনটো লগত মিলিব টু ক্ৰিয়েট চলিউশ্যন টু অভাৰকাম এনি প্ৰব্লেম এইটো নহয় এইটো কাৰণ হৈছে সমস্যা সমাধান কৰাৰ কথা কৈছে গতিকে এই আনচাৰটো কি হ'ব পাষ্ট ইভেণ্টছ আৰ ন' লংগাৰ ইম্পৰ্টেণ্ট মানে যি হৈ গ'ল যি ঘটনা ঘটি গ'ল হৈ গ'ল এতিয়া আগৰ কথা ভাবিব লাগে মানে পিছৰ কথা ভাবি লাভ নাই সেইটোৱে মিনিংটো ঠিক আছে গতিকে আনচাৰ হ'ব বি তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 9 অৰুণ told his friend Pranay that setting up a medical clinic will cost him his arm and leg. What does he mean by expression cost him his arm and leg? তো কৈছে cost him his arm and leg ইয়াৰ মানে ইডিয়মছৰ মিনিং কি বুলি কৈছে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ব মানে বহুত বেছি খৰচা হ'ব মানে ঠিক আছে এক্সপেঞ্চিভ হ'ব মানে বহুত বেছি এক্সপেঞ্চিভ হ'ব তো তাৰ অৰ্থটো কি হ'ব এইটো ইয়াত দি আছে কমপ্লিকেটেড নহয় এক্সপেঞ্চিভ মানে এক্সপাৰ্টিজো নহয় এক্সপিৰিয়েঞ্চো নহয় ঠিক আছে এইকেইটা নহয় গতিকে ইয়াৰ হ'ব এক্সপেঞ্চিভ মানে যদি মই কি কৈছে অৰুণে তেখেতৰ ফ্ৰেণ্ড প্ৰণয়ক কৈছে যে যদি মেডিকেল ক্লিনিকখন মই যদি খুলিব যাওঁ তেতিয়াহ'লে সেইটো মানে বহুত বেছি খৰচা হ'ব বুলি কৈছে ইট উইল কষ্ট হিজ আৰ্ম এণ্ড লেগ বুলি কৈছে ঠিক আছে গতিকে
এইটোৱে আছিল ইয়াৰ মিনিংটো। আৰু বাকীকেইটা এতিয়া আমি 10টাৰ পৰা বাকী 20টালৈকে কুৱেশ্যন আছে, সেইকেইটা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিলৈ ইমানৰে সামৰিছোঁ, যিহেতু বেছি দীঘল হৈ গ'লে অলপ বেয়া হয়। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। গতিকে চাই থাকিব, নেক্সট ভিডিঅ'টো আপোনালোকে পাই যাব অতি সোনকালে। ধন্যবাদ।